নলবাৰী জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় পক্সো গোচৰত অভিযুক্তক 20 বছৰ সশ্ৰম কাৰাদণ্ড 5,000 টকাৰ জৰিমনা অভিযুক্ত মহিমালৈ পক্সোৰ 6 নং ধাৰাৰ অধীনত এই গুৰুত্বপূৰ্ণ ৰায় ন্যায়াধীশ বুনমি শৰ্মাৰ আদালতে দিলে এই ৰায় নলবাৰীৰ বেলচৰ থানাত 82/24 নম্বৰত ৰুজু হৈছিল গোচৰ খৰটকীয়া তদন্ত কৰি চাৰ্জশ্বিট দিছিল নলবাৰী আৰক্ষীয়ে এবছৰ পূৰ্ণ নহওঁতে গোচৰৰ ৰায়দান দিয়ে আদালতে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুনমি শৰ্মাই পস্কো আইনৰ 6 ধাৰাত মহিমালী নামৰ এজন ব্যক্তিক 20 বছৰ কাৰাদণ্ড আৰু 5,000 টকা জৰিমনা দিয়ে 5,000 টকা দিব নোৱাৰিলে আৰু 6 মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে এই গোচৰটো হৈছিলে বেলচৰ থানাত এজাহাৰৰ মৰ্মে বেলচৰ থানাৰ কেছ নম্বৰ আছিল 82/24 আৰু সেই গোচৰটোত এজাহাৰখন দাখিল কৰিছিল মামনি বেগম ঘটনাটো আছিল এনেকুৱা যে মামনি বেগমৰ নাতিনীয়েক ভিক্টিম ছোৱালীজনীয়ে এই একিউজৰ মানে আসামীৰ ঘৰত পেপাৰ আনিব গৈছিল পঢ়াৰ কাৰণে আমন জীৱনকে আহি যেতিয়া মাক আৰু আইতাকক কথাটো কয় সেই ঘটনা সংক্ৰান্তত এজাহাৰ দিছিলে আৰু এজাহাৰ দিলে বেলচৰ থানাত 82/24 গোচৰ ৰুজু হৈছিল আৰু পুলিচেও অতি সোনকালে এই গোচৰটোৰ চাৰ্জশ্বিট দি আদালতলৈ প্ৰেৰণ কৰে আৰু আদালতত 10জন সাক্ষী লোৱাৰ পিছত আজি আদালতে এই ৰায়দান কৰে আদালতৰ স্পেচিয়েল কেছ নাম্বাৰ আছিল 46/24 আৰু এইটো কেছৰ ঘটনাটো আছিলে 8/7/24 ইংৰাজী তাৰিখে আৰু এবছৰ নহওঁতে এই ঘটনাটোৰ ৰায়দান কৰে আদালতে আৰু ইমান ক্ষিপ্ৰগতিত ৰায়দান হৈছে এইটো এটা মানে সমাজৰ কাৰণে ভাল মেছেজ গ'ল আৰু সমাজে গম পাব যে এনে কোৱা কৰিলে কথাবিলাক এনে এইটো গম পাব আৰু ধৰক এইটো কেছ ইমান সোনকালে মানে নিষ্পত্তি হোৱাৰ মূলতে আছে পুলিচৰো অৰিহণা আছে তাৰোপৰি আদালতৰ কৰ্মী আৰু অধিবক্তাসকলৰো যথেষ্ট অৰিহণা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ